chapter 1 verse 17 যদি চাও মার্ক 1 অধ্যায় 17 পদ মার্ক chapter 1 verse 17 Come follow me Jesus said and I will make you fishers of men Come follow me Jesus said and I will make you fishers of men মার্ক 1 অধ্যায় 17 পদৰ এই কথাটো মোক অনুসৰণ কৰা মই তোমাক মানুহ ধৰা জালুৱাই কৰিম মই তোমাক মানুহ ধৰা জালুৱাই কৰিম বুলি প্ৰভু যীশু খ্ৰীষ্টই মাতিছিলে নিমন্ত্ৰণ দিছিলে তেওঁৰ শিষ্যসকলক এটা আমি চাওঁ তেতিয়া এন্ড্ৰু দেখিলে সাইমন আৰু এন্ড্ৰু যেতিয়া দেখিলে মাছ ধৰি আছে তেতিয়া তেওঁলোকক যীশু খ্ৰীষ্টই ক'লে আহা মোৰ পাছ লোৱা মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম তো তেওঁলোকে অলৰেডি মাছ ধৰি আছে তেওঁলোকে অলৰেডি এটা ব্যৱসায় আছে কিন্তু যীশু খ্ৰীষ্টই ক'লে যে তোমালোকে নিজৰ সেই ব্যৱসায়টো এৰি মোৰ পাছত চলা মই তোমালোকক তাতকে বেছি প্ৰফিটেবল তাতকে বেছি ভাল তাতকে বেছি উত্তম এটা মই কি দিম এটা ব্যৱসায় দিম যিটো ব্যৱসায় যোগেদি তুমি কি কৰিব পাৰিবা অনেক মানুহক ধৰিব পাৰিবা অনেক মানুহক মোৰ ওচৰলৈ আনিব পাৰিবা এই পৃথিৱীত বহুত ডাঙৰ ডাঙৰ কাম আছে চাকৰি আছে আমি জানো না লাখ টকা 10 লাখ টকালৈকে দৰমহা পোৱা এনেকুৱাও চাকৰি আছে বা কোটি টকা দৰমহা পোৱা চাকৰি আছে যেনেকে আমি গম পাওঁ যে গুগলৰ যিজন CEO তেওঁ কোটি টকা দৰমহা পায় কিন্তু আটাইতকৈ ডাঙৰ কাম হৈছে ঈশ্বৰৰ পৰিচৰ্যা কৰা ইয়াতকে ডাঙৰ কাম আৰু পৃথিৱীত নাই ঈশ্বৰৰ সেৱা কৰা আমি আলোচনা কৰি যাম কেনেকে কি যুক্তিত মই কৈছো क्या बेसिस में मैं बता रहा हूं कि परमेश्वर को सेवा करना सबसे फायदेमंद का काम है मैं क्या बेसिस में बोल रहा हूं वो हम थोड़ा आगे डिस्कशन में हम लोग देखेंगे प्रॉफिटेबल जॉब আপুনি ইয়াতে পৃথিৱীত কাম কৰিছে আপুনি তাৰ বিনিময়ত দৰমহা পাইছে আৰু নিজৰ ঘৰ চলাই লৈ গৈছে কিন্তু ঈশ্বৰৰ পৰিচৰ্যা কৰা যীশু খ্ৰীষ্টৰ পিছত চলা সমৰ্পণ কৰা জীৱন সাৰেন্ডাৰ্ড লাইফ যেতিয়া আপুনি তেওঁৰ জীৱনটো জীৱ তেতিয়া আপুনি এই পৃথিৱীত থকা টকা পইচা দি নহয় কিন্তু আপোনাৰ ঈশ্বৰে দিয়া যিবিলাক ব্লেসিং আছে সেইবিলাকৰ যোগেদি আপুনি অধিক লাভৱান হ'ব পাৰিব আৰু এটা বাক্য আমি যদি চাওঁ Mark chapter 2 and verse 14 Mark chapter 2 and verse 14 Prabhu Jisue কৈ আছে as he walked among he saw Levi son of Alphaeus sitting at the tax collector's booth follow me Jesus told him and Levi got up and followed him Levi যাক আমি কি বুলি পাওঁ মথি যিজনে আমাৰ প্ৰথম গসপেলটো আমি পাওঁ শুভবাৰ্তাৰ মেথিউ তেওঁ আন এটা নাম আছে লেভি আৰু তেওঁ এজন কি আছিলে টেক্স কালেক্টৰ পইচা সংগ্ৰহ কৰা মানুহ আমি আজিকালি দিনত টেক্স কালেক্টৰ বুলি ক'লে আমি গম পাওঁ জানো যে আমি বেলেগ বেলেগ টেক্স দিওঁ ঠিক তেনেকে তেতিয়া দিনত গভৰ্ণমেণ্টৰ অফিচাৰ আছিলে টেক্স কালেক্টৰ আছিলে লেভি বা মেথিউ আৰু যেতিয়া ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্টই তেওঁ দেখিলে যে টেক্স কালেক্টৰ বুথত বহি আছে তেতিয়া তেওঁৰ প্ৰতি প্ৰভুৰ দৃষ্টি পৰিলে প্ৰভুৱে চালে আৰু তেওঁ ক'লে ফলো মি মোৰ পিছে পিছে চলা মোৰ পিছত অনুসৰণ কৰা বা মোক অনুসৰণ কৰা আৰু হেই টেক্স কালেক্টৰ জব যিটো আটাইতকৈ প্ৰফিটেবল জব সেইখিনি সময়ত তাকো ত্যাগ কৰি মথি তেওঁৰ পিছে পিছে গ'ল লেভি তেওঁৰ পিছে পিছে গ'ল তো আমি এই বাক্য পৰা আৰু যদি আপোনালোকে আৰু চাই জন চেপ্টাৰ 1:43 তাত দেখিব আপোনালোকে যে তেতিয়া ফিলিপকো ক'লে ফলো মি ফিলিপক ক'লে মোক অনুসৰণ কৰা এনেকৈ বহুবিলাকক যীশু খ্ৰীষ্টই মাতিছিল আজি এই পৃথিৱীৰ মাজত আমাক যিবিলাক আমি খ্ৰীষ্ট বিশ্বাসী ঈশ্বৰৰ সেৱক বা ঈশ্বৰৰ বিশ্বাস কৰোঁ তাৰ মাজতো ঈশ্বৰে কিছুমানক মনোনীত কৰিছে ফলো মি মোক অনুসৰণ কৰা খ্ৰীষ্ট বিশ্বাসীসকলক মাতিছে তাৰ মাজতো ঈশ্বৰে কিছুমানক মাতিছে অনুসৰণ কৰিব কাৰণে কৈছে কি কাৰণে যাতে আমি তেওঁৰ যিটো সাৰ্ভিস সেইটো আমি কন্টিনিউ কৰিব পাৰো এই পৃথিৱীত এই সংসাৰত গতিকে আমি যিসকলক আজি ঈশ্বৰে মনোনীত কৰিছে প্ৰচাৰ কৰিবৰ কাৰণে
যিসকলক মনোনীত কৰিছে পাস্টৰ হ'ব কাৰণে, যিসকলক মনোনীত কৰিছে আজি ইভাঞ্জেলিষ্ট বা একো মিছনাৰী কাম কৰিবৰ কাৰণে, মই ক'ব বিচাৰো যে আটাইতকৈ প্ৰফিটেবল বিজনেছ পৃথিৱীৰ ফালৰ পৰা নুজুখিব, कंपेयर न करें। आप जो प्रॉफिटेबल बिजनेस वो आप दुनियादारी के तरफ से आप उसको कंपेयर ना करें, क्योंकि वो आपको प्रॉफिट नहीं मिलेगा। हाँ, ये मैं नहीं कह रहा हूँ कि आप जब एक मिशनरी बनेंगे आपको फॉरेन का फंड आएगा, आप उसको इस्तेमाल करेंगे, मैं उसके बारे में नहीं बता रहा हूँ। बट आई एम टेलिंग अबाउट द ब्लेसिंग ऑफ गॉड, परमेश्वर द प्रोविजन ऑफ गॉड। जब आप परमेश्वर को सेवा करते हैं तो परमेश्वर आपको क्या देते हैं? अपना प्रोविजन देते हैं, अपना इच्छा, अपना जो भी अपना संतान के लिए, अपना सेवक के लिए वो देता है, प्रोवाइड करता है, गॉड्स प्रोविजन। सो व्हेन वी आर लिविंग ए सरेंडर्ड लाइफ, वी मस्ट डू समथिंग फॉर हिज बेनिफिट, फॉर हिज তেওঁৰ নামটো উৎসৱ কৰিবৰ কাৰণে, for his glory। আমি যেতিয়া তেওঁক অনুসৰণ কৰোঁ, যিমান আমি আজি মানুহবিলাকে যীশুৰ পিছত চলি আছো, আমি কেইটামান কাম কৰিবৰ কাৰণে বাইবেলে আমাক কয়, প্ৰকাশ কৰে। অৰ্থাৎ আমি খালি খ্ৰীষ্ট বিশ্বাস কৰিলো আৰু চলি গলো এনেকুৱা নহয়। আমি প্ৰথম কামটোৱে গালো নহয়, যীশুৰে পিছত যাবলৈ ললো, ঘূৰি নাযাওঁ। আনহাতে মই আগৰ এটা শিক্ষা আছে, আপোনালোকে ইউটিউবত চালে দেখিব, এমেজিং গ্ৰেছ অনলাইন। নাঙলত হাত দি যিসকলে পিছলৈ ঘূৰি চায় তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। কাম আৰম্ভ কৰিব ল'লে, যীশুক বিশ্বাস কৰিব ল'লে, কিন্তু যেতিয়া তাৰণা আহে পৰিয়ালৰ ফালৰ পৰা, যেতিয়া তাৰণা আহে সমাজৰ ফালৰ পৰা, যেতিয়া তাৰণা আহে বন্ধুবৰ্গৰ পৰা, তেতিয়া ঘূৰি চায় মই এতিয়া যীশুৰ ওচৰত যাম নে মই আকৌ ঘূৰি আগৰ দৰে চলিম। তেতিয়া তেওঁলোকে কি হয়, তাতে হেৰাই যায়। বহুত আমাৰ আপোনালোকে জানে আজিকালি আমাৰ এটা ফেভাৰিট, আমাৰ ঈশ্বৰে আশীৰ্বাদ কৰিছে এটা অনুষ্ঠান হৈছে আৱাৰ অফ প্ৰেয়াৰ। আমি প্ৰতি বুধবাৰে আৰু শুকুৰবাৰে প্ৰাৰ্থনাৰ সময় বুলি 1 ঘণ্টাকৈ আমি ঈশ্বৰৰ লগত কটাওঁ আৰু আমি অনলাইন চাৰ্ভিচ লওঁ। তাতে বহু ব্যক্তিবিলাকে নিজৰ প্ৰাৰ্থনাৰ বিষয় আমাক দিয়ে আৰু আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। বহুতে আশীৰ্বাদ পাইছে, টেষ্টিমনি বিলাক আছে, আমি সময় অনুসৰি তাক প্ৰকাশ কৰিম। তাতে আমালৈ বহুতে প্ৰশ্ন কৰে যে মই কেনেকৈ যীশুক বিশ্বাস কৰিম, মই কেনেকৈ যীশুৰ পিছত চলিম, মই কেনেকৈ উপবাস ল'ম, মই কেনেকৈ প্ৰাৰ্থনা কৰিম, বা মই আজি গোটেই গাঁৱৰ মাজত অকলে মই বিশ্বাস কৰোঁ, মোৰ গাঁৱে মোক কি কৰিব, মোৰ ঘৰৰ মাজত মই অকলে বিশ্বাস কৰোঁ, মোৰ ঘৰৰ পৰিয়ালে মোক কি কৰিব, বহু ধৰণৰ সমস্যা দুখৰ মাজত পৰে। কিন্তু মই এটা কথা ক'ব কাৰণে বিচাৰোঁ আজি এই বাক্যৰ যোগেদি বা আজি এই সানডে সাৰ্ভিচৰ যোগেদি, যেতিয়া আপুনি আটাইতকৈ ভাল ব্যৱসায় কৰিবৰ কাৰণে গৈ আছে, আটাইতকৈ ভাল ব্যৱসায় কৰিবৰ কাৰণে গৈ আছে, যিটো আপোনাৰ জীৱনৰ কাৰণে আটাইতকৈ ভাল প্ৰফিটেবল বিজনেছ, তেনেহ'লে আপুনি আনৰ কথা শুনি, আনে কি ক'ব, সমাজে কি ক'ব, দহজনে কি ক'ব, তালৈ যদি আপুনি চিন্তা কৰি থাকে, যিটো ব্যৱসায়ৰ কাৰণে আপুনি গৈ আছে, আপোনাৰ আত্মা বাচিবৰ কাৰণে, ঈশ্বৰৰ আশীৰ্বাদ পাবৰ কাৰণে, স্বৰ্গ ৰাজ্যৰ অধিকাৰ হ'বৰ কাৰণে, যিকেইটা ব্যৱসায়ত আপোনাৰ লাভ হ'বৰ কাৰণে গৈ আছে, সেই ব্যৱসায় কেইটাত আপোনাৰ কি হ'ব, আপোনাৰ লোকচান হ'ব। সেই আপোনাৰ আত্মা বচোৱা, যিটো আপোনাৰ নিজৰ আত্মাটো বচাবৰ কাৰণে যিটো ব্যৱসায় ঈশ্বৰে মাতিছে, ফ'ল' মি, এই ব্যৱসায়ত আপুনি ফেইল হ'ব যদি আপুনি সংসাৰৰ কাৰণে, পৃথিৱীৰ কাৰণে চিন্তা কৰি থাকে। মই আগতে এটা উদাহৰণ দিছোঁ, হাঁহি উঠা উদাহৰণ। ভেকুলীৰ কথা আপোনালোকে জানে। ভেকুলী 10-20টা মান ভেকুলীৰ মাজত কম্পিটিশ্যন হ'ল এডাল বাঁহত উঠি যাব লাগে। এডাল বাঁহত এটা ভেকুলীবিলাক উঠিব লাগে, আজি একেবাৰে ওপৰলৈ উঠিব পাৰে সি ডাঙৰ পুৰস্কাৰ পাব ভেকুলীবিলাকৰ মাজত। আৰু চব ভেকুলী উঠি আছে, লাহে লাহে জঁপিয়াই কেইটামান অলপমান উঠিলে, লগে লগে তলৰ পৰা চিঞৰ বাখৰ আহিলে, হেই নামিয়া তই মৰিবি, হাত ভৰি ভাঙিব বুলি চিঞৰিলে। সি আকৌ লাহে লাহে তললৈ নামি আহিলে। কেইটামানে তাৰ চিঞৰ বাখৰ, মা পৰিয়ালে চিঞৰ বাখৰ কৰা দেখি হলো আৰু আগুৱাই গ'ল। তেতিয়া মাকে কান্দিব ধৰিলে, বেটা তই এটাই মোৰ ল'ৰা, তই যদি ঠেঙান ভাঙে তেতিয়াহ'লে মোৰ কি হ'ব, তই যদি মৰ মোক কোনে চাব। বাপেকে চিঞৰিব ধৰিলে, এই বেটা তই গুচি আহ, তোক যি দিব লাগে মই দিম, তই গুচি আহ, নামিয়া। সিও চিন্তা কৰিলে যে এতিয়া মই যদি ওপৰৰ পৰা পৰি যাওঁ তেতিয়াহ'লে হাত ভৰি ভাঙি মৰি থাকিম, মা দেউতা কোনে চাব। সিও নামি আহিল। এটা ভেকুলী হ'লে সি শুনা নাই, সি জঁপিয়াই সি গৈ আছে, ওপৰলৈ গৈ আছে।
সবেই দলৰ পৰা চিঞৰিছে, সবেই চিঞৰি আছে, ই কাৰো কথা শুনা নাই, ই গৈ গৈ একেবাৰে ওপৰত পালেগে। যেতিয়া নামি আহিলে তেতিয়া তাক ৰিপৰ্টাৰ বিলাকে, ভেকুলী ৰিপৰ্টাৰ বিলাকে তাক সুধিছে, তুমি তোমাক কি মানে এনকাৰেজ কৰিলে, তুমি এনেকুৱা কি শক্তি পালা যে তুমি একেবাৰে ওপৰলৈ গলা, ভয় নালাগিলে নেকি তোমাৰ? কি কয়, তুমি তলৰ পৰা যে মা দেউতাহঁতে মাতি আছিলে, পৰিয়ালে মাতি আছে, তুমি নুশুনিলা নেকি? কোনোবা এজনে ক'লে, সি কলা, সি শুনি নাপায়, তাক খালি ক'লে অকল উঠিব লাগে, উঠি গৈ আছে, সি শুনি নাপায়, কলা। আপুনি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰে, সংসাৰে আপোনাক মানা কৰিব, সংসাৰে আপোনাক ক'ব নাই, নাযাবা, নকৰিবা, নহব, পৰিয়ালৰ সমাজৰ। কিন্তু আপুনি যেতিয়া লক্ষ্য স্থিৰ কৰিছে, উঠিব লাগে, আপোনাক দেখাই দিয়া গ'ল এডাল জখলা, উঠিব লাগে, কাণখন বন্ধ কৰক আৰু চাব, আপুনি উঠিব পাৰিব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আজি আমাক কৈছে, যিচুৰে পাছত যাবলৈ ললো, ঘূৰি নাযাওঁ, ঘূৰি নাযাওঁ। আমি এটা সমৰ্পিত কৰা জীৱন, অৰ্পণ কৰা জীৱন, সদায় দিয়া জীৱন, এই জীৱনটো আমি দুজন ব্যক্তিক আমি সদায় দিওঁ। প্ৰথমতে যেতিয়া আমি আমাৰ জীৱনটো আমি ঈশ্বৰক নামানো, আমি ईश्वर लोग नाथाको, जब परमेश्वर के साथ नहीं रहते हम लोग किसका अंदर में रहते, किसका सरेंडर करते हैं? शैतान का सरेंडर करते हैं। যেনেকে আমাক কব শয়তানে মদ খাব কাৰণে, বিড়ি খাব কাৰণে, বেয়া কাম কৰিব কাৰণে, কাজিয়া কৰিব কাৰণে, মাৰপিট কৰিব কাৰণে, মানুহ হত্যা কৰিব কাৰণে, যেনেকে 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 মনত আনি থাকিব আৰু আমি সেইটোকে কৰি থাকিম। সেইটোৱে আমাৰ জীৱনত হৈ থাকে, কিয়নো আমি কাৰ অধীনত আছো? শয়তান বা শয়তানে আমাৰ জীৱনৰ ওপৰত অধিকাৰ কৰি আছে। আমি কাক সাৰেন্ডাৰ কৰিলো, অৰ্পণ কৰিলো? শয়তানক সাৰেন্ডাৰ কৰিলো। গতিকে শয়তানে যেনেকে ক'ব, শয়তানে খং উঠিলে আমি খং উঠিম, শয়তানে কাজিয়া কৰিলে আমি কাজিয়া কৰিম, শয়তানে বেয়া ক'লে আমি বেয়া কৰিম, কেলে তেওঁ আমাৰ মালিক হৈ আছে, আমি তেওঁৰ ইচ্ছাৰ দ্বাৰা চলি গৈ থাকিম। মনত ৰাখিব, आज ये वीडियो शायद का प्रत्येक जन के कबो का विचार कि आप लोग देखिए आप किसका अधीन में है। अगर आप शैतान का अधीन में है तो शैतान आपको हमेशा अपना इच्छा का अनुसार चलाएगा। आप नहीं भी चाहते भी, लेकिन आपका जीवन में वो अधिकार कर रहा है, क्योंकि आप उसका हाथ में सरेंडर कर चुका है, आप उसको आपको दे चुका है। लेकिन आप शैतान को छोड़ के जब परमेश्वर का अधीन में आते हैं, जब आप परमेश्वर को सरेंडर करते हैं, तो आपका जीवन परमेश्वर आपको जैसे जैसे गाइड करेगा, आप उसी का मुताबिक चलेंगे। परमेश्वर झूठ नहीं बोलता, गुस्सा नहीं करता, झगड़ा नहीं करता, व्यभिचार नहीं करता, शराब नहीं पीता, जो भी मर्डर नहीं करता। परमेश्वर है। तो आप जब उसका मुताबिक चलना शुरू करेंगे तो आपका जीवन आप उसका सरेंडर करने से आप परमेश्वर का मुताबिक चलेंगे। इसीलिए आज मैं आपको कहना चाहता हूं, इफ यू आर फॉलोइंग जीसस, if you have surrendered your life, you must, number one, you have to deny yourself. अपनी নিজকে নিজে কি কৰিব লাগিব? নিজকে অস্বীকাৰ কৰিব লাগিব। নিজকে অস্বীকাৰ কৰাটো আটাইতকৈ ডাঙৰ কথা। নিজকে অস্বীকাৰ কৰা একো নাই দে, আমি যে সন্মান নিজকে আমি কেতিয়াবা সান্তনা দিওঁ না, যিমান গালি পাৰিলো, বেয়া কথা ক'লো, মাৰিলো, একো নাই দে, খ্ৰীষ্টৰ কাৰণে মোৰ শৰীৰটো একো নাই, এইটো ঈশ্বৰৰ মন্দিৰ। সেলফ ডিনায়াল আপুনি চাওক, মেথিউ চেপ্টাৰ 16 ভাৰ্স 24 আমি বাইবেলৰ পৰা চাম। মথি 16 অধ্যায় আৰু 24 পদ আমি পাঠ কৰিম। আমি ইয়াতে লিখা আছে, Then Jesus said to his disciples, If anyone would come after me, he must deny himself and take up his cross and follow me. अगर यदि আপুনি যীশু খ্ৰীষ্টৰ পিছত চলিবৰ কাৰণে সিদ্ধান্ত লৈছে, নিজকে নিজে আপুনি কি কৰক? ডিনাই কৰক। আমি বহুত আমাৰ 12 জন শিষ্যৰ যেতিয়া মৃত্যুৰ বিষয়ে আমি চাওঁ, 12 জন শিষ্য কেনেকৈ মৃত্যু হ'ল, আমি যদি হিষ্ট্ৰী চাওঁ, তাতে কোনোবা এজন শিষ্য যতদূৰ সম্ভৱ পিতৰে হ'ব লাগে, মোৰ মনত পৰা মতে, তেওঁ গৰম তেলত বহাই দিছিলে, গৰম উতলি থকা তেলত তেওঁ বহাই দিছিলে। জন, yes, জন গৰম তেলত তেওঁ বহাই দিছিলে, উতলি থকা তেল। আজি আমি ৰান্ধা বাঢ়া কৰোঁতে, আমাৰ মাতৃসকল ভনীসকলে ৰন্ধা বঢ়া কৰোঁতে যেতিয়া তেল ছিটিকি আহি গাত পৰে, কেনেকুৱা ঢৌ ফুটি যায়। কিন্তু তেনেকুৱা উতলি থকা গৰম তেলত জোহনক বহুৱাই দিয়া গৈছিলে। নিজকে তেওঁ ঈশ্বৰক যেতিয়া সোধাই দিছিলে, সেইটো শাস্তিৰ তেওঁ সন্মুখীন হৈছিল। সেলফ ডিনায়াল। আমি আজি যীশু খ্ৰীষ্টৰ কাৰণে কথা এটা শুনিব নোৱাৰোনে? আজি আমি যীশু খ্ৰীষ্টৰ কাৰণে ঠাট্টা এটা শুনিব নোৱাৰোনে? আজি আমি যীশু খ্ৰীষ্টৰ কাৰণে কোনোবা গালি এটা শুনিব নোৱাৰোনে? বাইবেলে কৈছে নিজকে নিজে কি কৰিবৰ কাৰণে? ডিনাই কৰিবৰ কাৰণে আৰু ক্ৰছ বুকিবৰ কাৰণে কৈছে। ক্ৰছ
কঢ়িয়াই লৈ যাবৰ কাৰণে কৈছে নিজৰ ক্ৰছ তুমি নিজে লৈ যোৱা তাৰ মানে আমি নিজৰ মৃত্যুক নিজে লৈ গৈ আছো যোন জায়গাত হৈ গল বলে আজি এইটো আমাৰ লাষ্ট ডেট সেইদিনাখন তাতে ক্ৰছটো পুতিব আৰু তাতে আমি মৃত্যু হ'ব কিমান ডাঙৰ কথা যদি আমি গেহৰাই যদি আমি গভীৰতাৰে চাওঁ বিয়াৰিং ক্ৰছ মানে কি ক্ৰছটো কি কৰে ক্ৰছৰ ডেষ্টিনেশ্যন কি মৃত্যু ক্ৰছত মানুহৰ মৃত্যু আমি সেলফ ডিনাইল নিজকে নিজে অস্বীকাৰ কৰিলো আৰু বিয়াৰিং ক্ৰছ মানে যীশু খ্ৰীষ্টই কৈছে নিজৰ ক্ৰছ তুলি মোৰ পিছে পিছে আহক নিজৰ ক্ৰছ তুলি অষ্ট্ৰেলিয়াৰ মিছনাৰী গ্ৰাহাম ষ্টেইন আহি বিহাৰ নেওপি উৰিষ্যাত তেওঁ আহি তেওঁ কি কৰিছিলে মিছনাৰী কাম কৰি আছিলে তেওঁ অষ্ট্ৰেলিয়াৰ পৰা ক্ৰছ কঢ়িয়াই পিনে উৰিষ্যাত আহি কাম কৰি আছিলে আৰু যিদিনাখন তেওঁ জ্বলাই দিয়ে গ'ল গাড়ীত তেওঁ দুজন পুত্ৰ সৈতে এই ক্ৰছত তেওঁৰ মৃত্যু হ'ল সেলফ ডিনাই মই মৰিব আছে একো নাই কিন্তু মোৰ যোগেদি খ্ৰীষ্টৰ সেৱা হওক গতিকে আমি খ্ৰীষ্টানসকল যিমান আমি বিশ্বাসীসকল আছো আমি সদায় কি কৰিব লাগে আমি নিজকে অস্বীকাৰ কৰিব লাগে মই নিজৰ কাৰণে নহয় মোৰ শৰীৰ খ্ৰীষ্টৰ কাৰণে আৰু ক্ৰছ সদায় আমাৰ ক্ৰছটো আমি কঢ়িয়াই লৈ যাব লাগে Luke chapter 14 verse 26 যদি আমি চাও Luke 14 অধ্যায় আৰু 26 পদ Luke 14:26 If anyone comes to me and does not hate his father and mother, his wife and children, his brother and sister, yes, even his own life, he cannot be my disciple. যিকোনে মোৰ ওচৰত আহে কিন্তু নিজৰ পিতৃ মাতৃ ভাই ভনীক ঘৃণ নকৰে বুলি কোৱা আছে তো বহুত ডাঙৰ কথা বহুত ডাঙৰ কন্ট্ৰভাৰ্সি হৈ যাব যদি আমি তো ভালকে বুজিব নোৱাৰো আমি খ্ৰীষ্ট হোৱাৰ পিছত মাক দেউতাক ঘৃণ কৰিবলৈ কৈছে নেকি আমি যীশু গ্ৰহণ কৰাৰ পিছত পৰিয়ালটোক ঘৃণ কৰিব কাৰণে কৈছে নেকি কোৱা নাই আমি এইটো আমাৰ বুজাটো আমাৰ ভুল হ'ব নালাগে আমি খ্ৰীষ্টক অহাৰ পিছত বহুত ভাই ভনীসকলে আকৌ ঘূৰি চাই যেনেকে নাঙলক হাত দিলে আৰম্ভ কৰিলে আকৌ ঘূৰি চাই মই এইটো কৰি আহিলো অহা নাই মই এইটো কৰি অহা নাই যেনেকে এজন লৰাই ক'লে মানুহে ক'লে প্ৰভু মই আপোনাৰ পিছে পিছে যাম কিন্তু প্ৰথমতে মোক পিতৃক কবৰ দিবৰ কাৰণে দিয়ক কবৰ দিয়া সময় তেতিয়া যীশু খ্ৰীষ্টই ক'লে মৃতবিলাক কবৰ দিব তুমি মোৰ পিছে পিছে আহা ফলো মি কেলে তোমাৰ এতিয়া তুমি মোক গ্ৰহণ কৰিছা মোৰ পিছে পিছে চলা বাকি যি কাম আছে তেওঁলোকে কৰিব আমি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰো প্ৰথম মৰম ফাৰ্স্ট লাভ প্ৰভু যীশু খ্ৰীষ্ট প্ৰথম প্ৰেমটো আমাৰ প্ৰভু যীশু খ্ৰীষ্ট হ'ব লাগে আমি তাৰ ওপৰত যদি বেলেগক মৰম কৰো যীশু খ্ৰীষ্টক মৰম কৰা বাহিৰ ওপৰত যদি আমি কাবাক মৰম কৰো তেওঁ যীশু খ্ৰীষ্টৰ শিষ্য হ'ব নোৱাৰে ইয়াতে এইটো ক'ব বিচাৰিছে যে you have to love me first সেইকাৰণে ৰেভেলেশ্যনত কৈছে তুমি প্ৰথম প্ৰেম এৰিলা প্ৰথম প্ৰেম আমাৰ কোন আছিলে আমি প্ৰথম প্ৰেমটো খ্ৰীষ্ট আমি যীশুক ভাল পাই আহিলো যেতিয়া যীশুক চলি গলো লাহে লাহে আমাৰ ভাল পোৱাটো বেলেগ বেলেগ হ'ব ধৰিলে পইচাক ভাল পাব ধৰিলো ধন মানক ভাল পাব ধৰিলো তো আমি তাৰপিছত মান ধনপতিক ভাল পাব ধৰিলো আমাৰ মান মৰ্যাদাক ভাল পাব ধৰিলো প্ৰথম প্ৰেম আছিলে যীশু কিন্তু হেৰাই গ'ল ভাই ভনীসকল आज आपका पहला प्यार कौन है अगर आपका पहला प्यार यीशु मसीह है तो आप उसी को ही टाइम दीजिए जब आप परिवार के आप यीशु के साथ रहेंगे आपका पिता या माँ या भाई या बहन अगर दुख में है आप प्रॉब्लम में है या बीमार में जब आप यीशु के साथ रहेंगे तो प्रार्थना करेंगे तो आपका परिवार का ऊपर आशीष आएगा लेकिन आप यीशु को छोड़ के अगर आपका परिवार को देखने भागेंगे तो आप क्या करेंगे जाके আপুনি খ্ৰীষ্টৰ পৰা আঁতৰি পিনে নিজৰ পৰিয়ালৰ ওচৰত গৈ আপুনি কি কৰিব খ্ৰীষ্টৰ লগত থাকিলে এটলিষ্ট আপুনি প্ৰাৰ্থনা কৰিব প্ৰভু মোৰ দেউতা মোৰ মা মোৰ পৰিয়াল মোৰ ভাই ভনীক সুস্থ কৰক আশীৰ্বাদ কৰক ৰক্ষা কৰক প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনাটো গ্ৰহণ কৰিব কিন্তু যদি আপুনি তেওঁক এৰি আপুনি যদি নিজৰ সেই পৰিয়ালক ধাবৰ কাৰণে যায় আপুনি তাত গৈ কি কৰিব আপোনাৰ উপস্থিতিয়ে তেওঁলোকক কি কৰিব গতিকে আপোনাৰ প্ৰথম ইয়াতে কৈছে গিভিং আপ নিজকে নিজে স্যাক্ৰিফাইস কৰিব পৰা হ'ব লাগিব খ্ৰীষ্টৰ কাৰণে নিজৰ পৰিয়াল ভাই ভনী মা দেউতা আনকি নিজৰ জীৱনকো এৰিব পৰা হ'ব লাগিব Luke chapter 14 verse 33 কৈ আছে In the same way any of you who does not give up everything he
has cannot be my disciple. Even 3 নম্বৰ হৈছে আপুনি সব দিব পাৰিব লাগিব খ্ৰীষ্টৰ কাৰণে। খ্ৰীষ্টৰ কাৰণে মই খ্ৰীষ্ট গ্ৰহণ কৰাৰ কাৰণে আমি দেখিবলৈ পাওঁ বহুত গাঁওবিলাকত যেতিয়া খ্ৰীষ্ট গ্ৰহণ কৰে গাঁৱৰ পৰা খেদাই দিয়ে, ঘৰ ভাঙি দিয়ে, পৰিয়ালক আঁতৰাই দিয়ে, তেওঁলোকক খেদাই দিয়ে নিজৰ গাঁৱৰ পৰা। তেওঁলোকে আনকি তাকো সহ্য কৰে, নিজৰ মৰমৰ ঘৰ ভাঙি দিয়াটো চকুৰ আগত দেখে, মাৰ খায়, কিন্তু খ্ৰীষ্টক এৰি নিদিয়ে। যদি আমি খ্ৰীষ্টক বিশ্বাস কৰিছো আৰু যদি আমি তেওঁৰ শিষ্য হ'বৰ কাৰণে মাতিছে, আমি যদি সমৰ্পিত জীৱন বিচাৰিছো, তেতিয়াহ'লে আমি এনেকুৱা দুখ সহ্য কৰিব পাৰিব লাগিব। আনকি আমি সাধু সুন্দৰ সিঙৰ কাহিনী আপোনালোকে সকলোৱে জানে, তেওঁতো জমিদাৰৰ ল'ৰা হৈও বাহিৰত গছৰ তলত তেওঁ থাকিছিলে, জমিদাৰৰ ল'ৰা হৈও তেওঁ খুদা ভৰিৰে খোজ কাঢ়িছিলে, কোমল ভৰি। আজি জমিদাৰ যাৰ ধনী মানুহৰ ল'ৰা ছোৱালীবিলাক কিমান ডাঙৰ আৰামত ডাঙৰ কৰে। সাধু সুন্দৰ সিঙকো তেনেকৈ ইমান আৰামত তেওঁ দেউতাকে ডাঙৰ দীঘল কৰিছিলে, কিন্তু যেতিয়া যীচুক পালে দেউতাকে তেওঁক ঘৰৰ পৰা ওলাই দিলে, বৌয়েকে তেওঁক পয়জন দি মাৰিবৰ কাৰণে পয়জন ৰুটি মিলাই খাব দিলে, তেওঁ সেইটো খালে, কিন্তু তেওঁ পিছত ব্লাড ভমিটিং হৈ পাতলা পায়খানা হৈ তেওঁ তাৰ পৰা বাচিলে, ঈশ্বৰে বচালে, কিন্তু তেওঁ যীচুক এৰি দি দিলে। আৰু তেওঁৰ আন এটা নাম দ্য ডিসাইপল অফ ব্লিডিং ফিট, যাৰ ভৰিৰ পৰা সদায় তেজ ওলাই থাকে, কোমল ভৰি। তেওঁ কেতিয়াও জোতা নিপিন্ধিলে, কেতিয়াও চেণ্ডেল নিপিন্ধিলে, তেওঁ গাঁৱে গাঁৱে গ'ল, তেওঁ দেশৰ পৰা দেশত তিব্বতলৈকে গ'ল ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবৰ কাৰণে খালী ভৰিৰে, কিয়নো তেওঁ যীচুক কাৰণে সকলো ত্যাগ কৰিলে। আপুনি আৰু আমি আজি কিমানখিনি ত্যাগ কৰিব পাৰিছো, কিমান ত্যাগ স্বীকাৰ কৰিব পাৰিছো, কিমান আমি এৰিবৰ কাৰণে পাৰিছো যীশু খ্ৰীষ্টৰ কাৰণে। যদি আমি পৰা নাই, এতিয়াও যদি আমি ধৰি আছো, এতিয়াও যদি আমাক লাগে, এতিয়াও যদি আমি সকলোবিলাক আমাৰ প্ৰয়োজনবিলাক আমি একদম লাগে এৰিব নোৱাৰো, তেনেহলে আমি যীশু খ্ৰীষ্টৰ শিষ্য হ'ব নোৱাৰো। জন চেপ্টাৰ 8 ভাৰ্ছ 31, যোহন 8 অধ্যায় 31 পদ যদি আমি চাওঁ, তাত লিখা আছে, To the Jews who had believed him, Jesus said, if you hold to my teaching, you are really my disciple. Standing with the faith on God's word. ঈশ্বৰৰ বাক্যতে লাগি থকা, ঈশ্বৰৰ বাক্যৰ বাহিৰে আৰু একোৱে মানে চিনি নোপোৱা, ঈশ্বৰৰ বাক্যতে লাগি থকা। আজি খাবলৈ নাই, এই চিন্তা নকৰিবা, বাইবেলেতো কৈছে আমাক যে কালিৰ কাৰণে চিন্তা নকৰিবা। ঈশ্বৰৰ বাক্যই যেতিয়া আমাক সাহস দিব, ঈশ্বৰৰ বাক্যই যেতিয়া আমাৰ লগত থাকিব, আমাক গাইড কৰিব, আৰু তাতে আমি থিয় দি থাকিম। ভোকত আছে, প্ৰভু যীশু খ্ৰীষ্টতো 40 দিন ভোকত আছিলে, পিয়াহত আছে, তেওঁতো 40 দিন 40 ৰাতি পিয়াহত আছিলে। গতিকে আমি কিয় নোৱাৰিম? আমি যদি এইদৰে ঈশ্বৰৰ বাক্যত যদি আমি চলিব পাৰো, তেতিয়াহ'লে আমাৰ সমৰ্পিত জীৱন, আমাৰ ঈশ্বৰক অৰ্পণ কৰা জীৱন আমাৰ জীৱনটো। নহ'লে আমি ঈশ্বৰক অৰ্পণ কৰা জীৱন নহয়, আমি নিজৰ কাৰণে চিন্তা কৰা জীৱন। জন চেপ্টাৰ 15 ভাৰ্ছ 8 কৈছে, বেয়াৰিং ফ্ৰুট, ফল আনিব লাগিব ঈশ্বৰৰ কাৰণে। আজি আপোনাৰ জীৱনত যেতিয়া আপুনি খ্ৰীষ্টক গ্ৰহণ কৰে, যেতিয়া আপুনি এটা সমৰ্পিত জীৱন চাৰেণ্ডাৰ কৰে, যেনেকে শয়তানৰ অধীনত থাকিলে খং, হিংসা, লোভ, অহংকাৰ মাতিব নালাগে, মানুহ এজনৰ গাত অট'মেটিকেলি প্ৰডিউচ হৈ যায়, ঠিক তেনেকে ঈশ্বৰৰ লগত থাকিলে ঈশ্বৰৰ গুণবিলাক আমাৰ গাত কি হ'ব? প্ৰকাশ হ'ব, ফুটি উঠিব। এইবিলাকে হৈছে ঈশ্বৰৰ ফল, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল, প্ৰেম, আনন্দ, শান্তি। বাইবেলত কৈছে এতিয়া বিশ্বাস, আশা আৰু প্ৰেম, এই তিনিটা আছে। বিশ্বাস, আশা আৰু প্ৰেম, এই তিনিটা আটাইতকৈ ডাঙৰ কি ফল হয়। তাতকে ডাঙৰ কি? এই তিনিটাৰ ভিতৰত কোনটো শ্ৰেষ্ঠ? প্ৰেম, লাভ। বিশ্বাস, আশা, প্ৰেম, এই তিনিটাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হৈছে প্ৰেম। ফ্ৰুটফুল হ'ব লাগিব। খ্ৰীষ্ট বিশ্বাসীসকল মৰমীয়াল হয়। খ্ৰীষ্ট অনুসৰণ কৰাবিলাক যেনেকে খ্ৰীষ্টই মৰম কৰিছিলে, তেনেকে মানুহক মৰম কৰিব লাগে। এতিয়া আমি খ্ৰীষ্ট বিশ্বাসী হলো আৰু আমি এতিয়া তেওঁৰ পাছে পাছে চলিবলৈ আৰম্ভ কৰিলো, আমি এটা সমৰ্পিত জীৱন আমি যাপন আৰম্ভ কৰিলো। এতিয়া আমি কি ব্লেছিং বিলাক ঈশ্বৰে আমাক দিব? মই কৈছো যে প্ৰফিটেবল বিজনেছ। এতিয়া আমি তেওঁৰ মতে চলিবলৈ আৰম্ভ কৰিলো। যিকোনো বিজনেছৰ ষ্টাৰ্টিঙত কি থাকে? কষ্ট থাকে। ষ্টাৰ্টআপ বিজনেছ বিলাক কষ্ট হয়।
আমি খ্ৰীষ্টৰ পিছত যেতিয়া চলিব ধৰিলো আমি গালি খালো মাৰ খালো বেয়া কথা হ'ল সহ্য কৰিলো আমি মৰম কৰিব শিকিলো আমি নিজৰ জীৱন উদাই দিলো সকলোবিলাক কৰিলো এটা আমাক কি কৰিলে ঈশ্বৰে আমাক আমি সমৰ্পণ জীৱন আমি কৰিলো now the blessings এতিয়া ব্লেসিং বিলাক আমাৰ কাৰণে কি কি আহিব বাইবেলে আমাক কি কৈ আছে হোসেয়া chapter 6 verse 3 আমাক কৈছে আত্মিক নলেজ আমাৰ কাৰণে তেওঁ দান কৰিব spiritual blessing spiritual knowledge Hosea chapter 6 verse 3 Let us acknowledge the Lord let us press on to not acknowledge him ঈশ্বৰে আমাক কি দিব আত্মিক জ্ঞান এতিয়া আপুনি যেতিয়া ঈশ্বৰৰ অনুসৰণ কৰিব পাৰিব দুটা পৃথিৱীৰ জ্ঞান আৰু আত্মিক জ্ঞান বেলেগ বেলেগ আজি আমাৰ বহুত মানুহবিলাকে নিজৰ পৃথিৱীৰ জ্ঞানেদি বাইবেলখন পঢ়ে আৰু সেই বাইবেলখন পৃথিৱী হিচাপে চলাই লৈ যায় কিন্তু বাইবেলে কৈছে ঈশ্বৰে আত্মা গতিকে তেওঁ ভজনা কৰাবিলাকে সত্যৰে আৰু আত্মাৰে তেওঁ ভজনা কৰিব লাগে আকৌ ফিলিপিয়া কোনবা জায়গা ফিলিপিয়াত নহয় বাইবেলত এফালে লিখা আছে কোনবা জায়গা সেকেন্ড পিটাৰ লিখা আছে নেকি যে ঈশ্বৰৰ নিশ্চিত ঈশ্বৰ এইটো সেকেন্ড পিটাৰ চ্যাপ্টাৰ 1 ভাৰ্স 20 লিখা আছে যে এইটো প্ৰফেসিটো ঈশ্বৰৰ ইচ্ছা দ্বাৰা অহা মানুহৰ ইচ্ছা দ্বাৰা নহয় ঈশ্বৰৰ পবিত্ৰ আত্মাই প্ৰফেসিটো আনে গতিকে ঈশ্বৰৰ বাক্য ঈশ্বৰৰ নলেজ ঈশ্বৰৰ ওয়ার্ড দুটাইহে আমি বুজি পাম আমি পৃথিৱীৰ জ্ঞানেদি ঈশ্বৰৰ বাক্যটো বুজি নাপাওঁ এইকাৰণে যেতিয়া আপোনালোকে বাইবেল পঢ়ে এখন কেৱল কিতাপ বা পুথি হিচাপে নপঢ়িব ইয়াক আপুনি ঈশ্বৰৰ পৰা বুজিবৰ কাৰণে বিচাৰিব যে প্ৰভু ইয়াত আপুনি কি কৈছে এই বাক্য আপুনি কি ক'ব কাৰণে বিচাৰিছে বা এই বাক্য কেনেকৈ হ'ল তাক আপুনি বুজিবৰ কাৰণে চেষ্টা কৰিব বহুতে বেকগ্ৰাউণ্ডত যায় বেকগ্ৰাউণ্ড জনাটো দৰকাৰ কিন্তু মিনিংটো কি ইয়াৰ অৰ্থটো কি কি কাৰণে ইয়াক এনেকৈ ক'লে কি কাৰণে এইদৰে হ'ল তাক আপুনি পবিত্ৰ আত্মাৰ সহায় বিচাৰিব যেতিয়া আপুনি খ্ৰীষ্টক অনুসৰণ কৰিব খ্ৰীষ্টই আপোনাক বাইবেল পঢ়িবৰ কাৰণে দিব আজি এইখিনি সময়ত মই ক্লিয়াৰ কৰিবৰ কাৰণে বিচাৰিছো বহুত বাইদেউসকলে বা ভাইসকলে আমাক সোধে আমি ফাষ্টিং কেনেকৈ ল'ব লাগে সোধে আমাক মই আপোনাক কওঁ প্ৰথমতে বাইবেলখন পঢ়ক আপোনাক বাইবেলতে লিখা আছে ফাষ্টিং কেনেকৈ ল'ব লাগে ফাষ্টিং কিয় ল'ব লাগে উপবাস কিয় ল'ব লাগে বাইবেলত লিখা আছে বাইবেলখন পঢ়ক আমি শৰ্টকাট কেতিয়াও নিবিচাৰিব বাইবেল নপঢ়াকৈ আমি জাপ মাৰি ফাষ্টিংত গ'লে এই ফাষ্টিংটো লাভ নাই এনে উপবাস এনে ভোকত থাকি একো লাভ নাই প্ৰথমতে বাইবেলখন পঢ়িব লাগিব তেতিয়া আমি গম পাম যে আমি ফাষ্টিং কিয় ল'ব লাগে ফাষ্টিং কেনেকৈ ল'ব লাগে আমাৰ ওচৰত এনেকুৱা নিৰাশাজনক প্ৰশ্নবিলাক আহি আছে বাৰে বাৰে আহি আছে মই আশীৰ্বাদ পোৱাই নাই মোৰ ভালেই হোৱা নাই মই কি কৰিম এই আশীৰ্বাদটো মই নিদিওঁ না আশীৰ্বাদ আমি নিদিওঁ না আশীৰ্বাদ মানুহে দিব নোৱাৰে আশীৰ্বাদ ঈশ্বৰে দিয়ে আমি ৰাস্তাটো দেখাই দিওঁ যে আপুনি তেওঁৰ আগত নত হওক নম্ৰ হওক বিশ্বাস কৰক প্ৰাৰ্থনা কৰক তেওঁৰ পৰা আশীৰ্বাদ আহিব আমি ৰাস্তা দেখাওঁতাহে হয় ট্ৰেইল ব্লেজাৰ আমি মাত্ৰ কি কৰোঁ ৰাস্তা দেখাই দিওঁ আমি কি কৰোঁ ৰাস্তা দেখাই দিওঁ আপোনালোকে তাক মানি চলিব লাগিব তেতিয়া ঈশ্বৰে আশীৰ্বাদ কৰিব আমি ৰাস্তা দেখুৱাই দিওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে শিকাওঁ আশীৰ্বাদ আমি আনি দিব নোৱাৰো আমি প্ৰাৰ্থনা কৰিব পাৰোঁ ঈশ্বৰে শুনে সেইকাৰণে আপুনি যেতিয়া ঈশ্বৰক বিশ্বাস কৰিব তেওঁৰ অধীনত চলিব আপোনাৰ আত্মিক জ্ঞান পাব লগতে আত্মিক পোহৰত আপুনি চলিব পাৰিব স্পিৰিচুৱেল লাইফ মই বহুত ভাল পাওঁ জন 8:12 লিখা আছে জন 8:12 স্পিৰিচুৱেল লাইফ আত্মিক পোহৰ আজি আমি সৰু এটা উদাহৰণ মই দিব বিচাৰিছো এইদিনাখন দেখিলো এটা মানুহে এই ফেচবুকতে দেখায় আজিকালি এই ৰাতিপুৱা গধূলি কি কৰিছে দোকান এখনৰ তলত দোকান আছে কাপোৰ দোকান এই হেৰি কৰিছে এক্সাৰচাইজ ফ্ৰী হেণ্ড এক্সাৰচাইজ তাৰ মূৰৰ ওপৰত এটা বাল্ব আছে ৰাতিপুৱা হ'ল বাল্বটো নুমাই আছে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিছে এবাৰ কৰিলে আকৌ এবাৰ কৰিলে দুবাৰ কৰিলে আৰু এবাৰ কৰোঁতে ওপৰৰ বাল্বটো নাই আৰু মানুহটোও নাই তাৰমানে এই এক্সাৰচাইজ কৰা নাই বাল্বটো চুৰ কৰিব কাৰণে আহিছে ৰাতিপুৱাই বাল্বটো চুৰ কৰি লৈ গ'ল এইটো তাৰ এক্সাৰচাইজ যি এবাৰ কৰিলে মানুহে দেখাকে দুবাৰ কৰিলে মানুহে ভাবিলে এইটো এক্সাৰচাইজ কৰি আছে এইটো ফ্ৰী হেণ্ড এক্সাৰচাইজ 3 নম্বৰ বাৰত বাল্বো নাই মানুহো নাই গ'ল পাতা নাই কিহৰ কাৰণে এনেকৈ কৰিছে লোকৰ বস্তু চুৰ কৰি নিজৰ ঘৰত ৰাখিছে ঈশ্বৰক নজনাৰ কাৰণে অন্ধকাৰত থকাৰ কাৰণে লোকৰ বস্তুটো আজি মানুহে
গাড়ী ভাঙি দিয়ে, চৰকাৰৰ এইটো ভাঙি দিয়ে, ভাবে যে আমি ভাঙি দিলো বহুত ডাঙৰ কাম কৰিলো, কিন্তু আমি নিজৰে যে লছ কৰি আছে। আমাৰ টেক্সৰ যোগেদি চৰকাৰে বস্তুবিলাক কিনিছে, আমি নিজৰে বস্তু ভাঙি দিওঁ। আমি লোকক চুৰ এইটো চুৰ, পকেট মাৰ বুলি মানুহটোক আমি একদম মাৰে। আমি দেখো ইয়াতে গুৱাহাটীত বহুত জেগাত এনেকুৱা হৈ থাকে, পকেট মাৰটো ধৰিলে তাক মাৰি হে কৰে। কিন্তু প্ৰথমতে আমি নিজে ভাবোনে মই চুৰটো হয়, মইতো চুৰ কৰি আছো, মই ষ্টেণ্ডাৰ্ড চুৰ কৰিছো। কেনেকে? মই দোকানত 100 টকা বস্তুটো 1000 কৈ আছো, মইতো ষ্টেণ্ডাৰ্ড চুৰ হয়। কিন্তু মই এইটো নাভাবো মই চুৰ, পকেট মাৰ কৰিলে। কিন্তু কিহৰ কাৰণে কৰিলে? সেইখন খ্ৰীষ্টিয়ান কাণ্ট্ৰি, আমেৰিকাত হ'ব, পুলিচে এজনী মাইকী মানুহ ধৰিলে, এৰেষ্ট কৰিলে। আৰু এৰেষ্ট কৰি যেতিয়া তাই সুধিলে কিহৰ কাৰণে তুমি চুৰ কৰিছিলা দোকানত, আৰু তাকো কণী চুৰ কৰিছিলা, কিয়? মোৰ ঘৰত মোৰ ল'ৰাটো ভোকত আছে, মই দিবলৈ মোৰ হাতত পইচা নাই, গতিকে মই ডিপাৰ্টমেণ্ট ষ্টৰৰ পৰা মই এই কণী কেইটা লৈ তাক খুৱাবৰ কাৰণে চুৰ কৰিছোঁ। পুলিচটো ঈশ্বৰ বিশ্বাসী, তেওঁ ক'লে ঠিক আছে, কণীৰ পইচাটো তেওঁ নিজে পেমেণ্ট কৰি দিলে। কণী যিটো লৈছিলে পইচাটো নিজে পেমেণ্ট কৰি দিলে, আৰু সেই মানুহজনীক এৰেষ্ট নকৰিলে, লগে লগে এৰি দিলে। কিয়নো কিবা দৰকাৰ আছিল, সেইকাৰণে চুৰ কৰিলে। গতিকে আজি আমি লোকক আঙুলিয়াও, কিন্তু নিজে আমি যে চুৰ হয় তাক আমি নাজানো। সেইকাৰণে যেতিয়া বেবিচাৰী তিৰোতাক মানুহবিলাকে মাৰিবৰ কাৰণে আহিলে, ভেলকুটি মাৰিবৰ কাৰণে, তালিবানী শাস্তি দিবৰ কাৰণে আহিলে, তেতিয়া কি কৰিলে? যীশু খ্ৰীষ্টই ক'লে যে যিজনে পাপ কৰা নাই তেওঁৱে প্ৰথম শিলগুটিটো তেওঁক মাৰক। সবেই শিলটো পেলাই গুচি গ'ল। সবেই নিজকে পৰীক্ষা কৰিলে, মইতো পাপী, মইতো ভুল কৰিছো, মইতো অপৰাধী হয়, গতিকে কোনেও নামাৰিলে। আজি যদি আমি এনেকুৱা ঈশ্বৰীয় পোহৰটো যদি পাওঁ, আমি যদি ঈশ্বৰীয় পোহৰত চলো, তেতিয়াহ'লে আমি ইজনে ইজনক হিংসাই নকৰিম, আমি ইজনে ইজনক চুৰ নকৰিম, ইজনে ইজনক মাৰকাট নকৰিম, হত্যা নকৰিম। কিয়? আমি ঈশ্বৰৰ পোহৰত নাই। John chapter 8 verse 12 কৈ আছে যে I am the light of the world. Whoever follows me will never walk in darkness, but will have the light of life. মই জগতৰ পোহৰ, যিকোনে মোৰ পিছে পিছে চলে তেওঁ অন্ধকাৰত নপৰিব, কিন্তু তেওঁ জগতৰ পোহৰ, তেওঁ কি পাব? জীৱনৰ পোহৰ তেওঁ পাব। আজি আপুনি আৰু আমি ঈশ্বৰক যেতিয়া জানো, তেওঁক যেতিয়া সাৰেণ্ডাৰ কৰো, আমাৰ কাৰণে সেই পোহৰটো আমি দেখা পাওঁ। কোনটো পোহৰ? ঈশ্বৰীয় পোহৰ। আৰু ঈশ্বৰীয় পোহৰে আমাক অন্ধকাৰৰ মাজৰ পৰা আমাক দেখুৱাই দিয়ে, এইটো পাপ, এইটো ভুল, এইটো নকৰিবা, আৰু তাক আমি নকৰো। কেতিয়া দেখিবলৈ পাওঁ? যেতিয়া আমি নিজৰ জীৱনটো যিচুক আমি বুধাই দিম। সেইকাৰণে ক'লে না, ইয়াতে আমি পাই আহিলো না যে whoever follows me, যিকোনে মোৰ পিছে পিছে চলে, যিচুৰ অনুসৰণ কৰে, যিচুৰ পিছে পিছে যায়, जो आदमी यीशु का पीछे चलेगा उनके लिए उजाला होगा, लेकिन जो यीशु का पीछे नहीं चलेगा वो उजाला नहीं दिखेगा, वो अंधकार में रहेगा। उसके लिए पाप क्या है, गलती क्या है, किसी का मारना क्या है, क्या नहीं, उसको कोई पता नहीं चलेगा। लेकिन जब वो यीशु का पास आएगा, यीशु का पीछे चलेगा, उसी को पता चलेगा हाँ ये ही जीवन का ज्योति है। इसीलिए यीशु मसीह ने कहा है मैं जीवन का ज्योति हूँ। मैं जल्दी खत्म करूंगा, बहुत है, लेकिन मैं शॉर्ट करूंगा उसमें। John chapter 10 verse 27, जोहन 10 अध्याय 27 पद, God's guidance. My sheep listen to my voice. I know them and they follow me. যীশু খ্ৰীষ্টই মাত দিয়ে আৰু তেওঁৰ পিছে পিছে তেওঁৰ ভেড়াবিলাকে যায়। ভেড়া কোনবিলাক? যীশু খ্ৰীষ্টক অনুসৰণ কৰা বিলাকক ভেড়া ছাগলীৰ লগত তুলনা কৰা হৈছে। We are the sheep and Jesus Christ is the shepherd. যেতিয়া আমি তেওঁ উদ্ধাৰকৰ্তা মানিম, তেওঁৰ আজ্ঞাটো মানিম, তেওঁৰ ওচৰত আমি নিজকে সমৰ্পণ কৰিম, অৰ্পণ কৰি চলিম, তেতিয়া আমি তেওঁৰ আৱাজটো শুনি পাম, আৰু তেওঁ যেনেকে যেনেকে আমাক মাতি মাতি লৈ যাব, তেনেকে তেনেকে আমি তেওঁৰ পিছে পিছে যাম। সেইটো হৈছে ঈশ্বৰৰ গাইডেন্স। মই এইটো কৰিম নে? মই এইটো চলিম নে? মই এজন ল'ৰাক বিবাহ কৰিম নে? মই এজনী ছোৱালীক বিবাহ কৰিম নে? মই এইটো চাকৰি কৰিবলৈ গ'লে মোৰ ভাল হ'বনে? মই এইটো ব্যৱসায় কৰিলে ভাল হ'বনে? মই এইটো ঘৰ বনালে ভাল হ'বনে? মই এইটো বিজনেছ কৰিলে ভাল হ'বনে? ঈশ্বৰে ৰাস্তা দেখাব তেতিয়া, ঈশ্বৰে মাৰ্গদৰ্শন কৰিব তেতিয়া, ঈশ্বৰে আপোনাক চলাব তেতিয়া, যেতিয়া আপুনি সাৰেণ্ডাৰ কৰিব, নিজকে সদায় দিব, অৰ্পণ কৰিব, অৰ্পিত জীৱন। ফাইনেলি ঈশ্বৰে যিসকল ব্যক্তিয়ে তেওঁক অনুসৰণ কৰে, ঈশ্বৰে সমাজৰ আগত এইয়া চোৱা মোৰ ল'ৰা ছোৱালী বুলি এক্সাম্পল দিয়ে। এইটো আটাইতকৈ ডাঙৰ কথা।
আপুনি আৰু আমি যিসকলে সাৰেন্ডাৰ কৰো, যিসকলে ঈশ্বৰক খ্ৰীষ্টক সদায় দিওঁ, আমাক খ্ৰীষ্টই আনৰ আগত এইয়া মোৰ ল'ৰা, এইয়া মোৰ ছোৱালী, এইয়া মোক অনুসৰণ কৰোতা ব্যক্তি বুলি এক্সাম্পল দিয়ে। 1 Peter chapter 2 and verse 21 মই বাইবেলৰ পৰা পঢ়িম আৰু আমি প্ৰাৰ্থনা কৰিবলৈ যাম। 1 Peter chapter 2 and verse 21. To this you are called, because Christ suffered for you, leaving you an example that you should follow in his steps. We will become examples for many people, many others. আমি আনৰ কাৰণে এক্সাম্পল হওক, উদাহৰণ হওক, যদি আমি এতিয়া সমৰ্পিত জীৱন, অৰ্পণ কৰা জীৱন যাপন কৰোঁ। আপোনালোকে আজি এই পবিত্ৰ বিশ্ৰাম বাৰত যিসকলে ঈশ্বৰৰ এই বাক্য শুনি আছে, মই আপোনালোকক ক'বৰ কাৰণে বিচাৰোঁ, যিমান দিন আমি গ'লো, এতিয়া বয়স আমাৰ হৈ আহিছে। আমাৰ সাধাৰণ বিশ্বাস কি? আমি সৰু ল'ৰা ছোৱালীবিলাক কয়, এতিয়া বয়সেই হোৱা নাই ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, যা আনন্দ কৰ, খেল, মোবাইল এটা দি দিওঁ, হৈ গ'ল, খেলি থাক। কিন্তু নহয়, আপুনি তাক মোবাইলৰ অধীনত আনিছে, আপুনি তাক টিভিৰ অধীনত আনিছে, আপুনি তাক এই দুনিয়াদাৰী অধীনত আনিছে, তাক লৈ যাব দিছে। সৰুৰ পৰা বাইবেল প্ৰাৰ্থনা, গীত গান গোৱা, ঈশ্বৰীয় ৰাস্তাত চলিবৰ কাৰণে শিকাওক। চাব, ডাঙৰ হ'লে সেইটো তেওঁৰ জীৱনৰ এটা অংগ হিচাপে, এ পাৰ্ট অফ দেয়াৰ লাইফ, নিজৰ জীৱনৰ এটা অংগ হিচাপে তাক তেওঁলোকে লৈ ল'ব। কিন্তু সৰুৰ পৰা যদি আমি তেওঁলোকে ল'ৰা ছোৱালীবিলাক আমি খালি খেলা ধূলা আৰু টিভি বা মোবাইলত যদি আমি ব্যস্ত কৰাই দিওঁ, ডাঙৰ হৈ আহিলে তেওঁলোকক আমি কণ্ট্ৰল কৰিবলৈ যেতিয়া যাম, তেতিয়া তেওঁলোকক আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। বহু ক্ষেত্ৰত তেনেকুৱা হয়, মাক বাপেকৰ কথা নুশুনে, অবাধ্য হয়। কিয়নো সৰুতে তেওঁলোকক উচিত শিক্ষাটো নিদিয়াৰ কাৰণে, উচিত বাইবেলৰ কথাটো নোকোৱাৰ কাৰণে, উচিত প্ৰাৰ্থনা কৰিবলৈ নিদিয়াৰ কাৰণে। আজি আমি বহুবিলাকৰ জীৱনত এনেকুৱা উদাহৰণবিলাক দেখি আছো। সেইকাৰণে আমি ক'ব বিচাৰিছো যে আপোনালোকে নিজৰ জীৱনত যেনেকে এতিয়া বৃদ্ধ বয়সত আমি ঈশ্বৰক বিচাৰিছো, সৰুৰ পৰা ঈশ্বৰৰ লগত থাকিবৰ কাৰণে চেষ্টা কৰক। বাইবেলত আমি সমুৱেলৰ বিষয়ে পাওঁ, সৰুৰ পৰা তেওঁ ঈশ্বৰৰ লগত আছিলে। আমি জন দা বাপ্তিষ্টৰ বিষয়ে পাওঁ, সৰুৰ পৰা তেওঁ ঈশ্বৰৰ লগত আছিলে। যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰই হয়, তেওঁ ঈশ্বৰৰ লগতে আছিলে, ঈশ্বৰৰ বাক্যই মানি চলিছিলে। এনেকে বহুত এক্সাম্পলবিলাক আমি দেখিবলৈ পাওঁ, যিসকল সৰুৰে পৰা ঈশ্বৰৰ লগত আছিলে আৰু ডাঙৰ শেষত গৈ একোজন প্ৰফেট হৈছিলে, ভগবাদী হৈছিলে, ঈশ্বৰৰ লগত কথা পতা ব্যক্তি হৈছিলে। এতিয়া যদি আমি সাৰেন্ডাৰ লাইফ, সমৰ্পিত জীৱন আমি যাপন কৰো, তেতিয়াহ'লে আমাৰ কেৰেক্টাৰ কি হ'ব, চৰিত্ৰ কি হ'ব? Death to sin, পাপৰ কাৰণে আমি মৰি গলো, মৃত্যু। পাপে আমাৰ ওপৰত অধিকাৰ কৰিব নোৱাৰিব। পাপ আহি পিনে যেতিয়া আমি সাৰেন্ডাৰ কৰো খ্ৰীষ্টক, তেতিয়া আমি শয়তানক আমি এৰি দিওঁ আৰু আমি খ্ৰীষ্টক সাৰেন্ডাৰ কৰাৰ লগে লগে পাপটো আহি পিনে আমাৰ ওপৰত অধিকাৰ কৰিব নোৱাৰিব। ৰোমান চেপ্টাৰ 6 ভাৰ্চ 2 লিখা আছে, ৰোমিয়া 6:2 যে এতিয়া আমাক পাপে আৰু ৰাজত্ব কৰিব নোৱাৰে। By no means we died to sin. কোনো প্ৰকাৰে পাপে আমাক অধিকাৰ কৰিব নোৱাৰে যদি আমি সাৰেন্ডাৰ লাইফ কৰো। আমাৰ প্ৰভুৱে মোক কেনেকে কৈছে মই তাকে মানি চলিম বুলি যেতিয়া কওঁ, তেতিয়া বেলেগ প্ৰভুৰ কথা আমি নুশুনিম। যেনেকে আমাৰ ঘৰত থকা কুকুৰটো আমাৰ মাতটো শুনিলে দৌৰি আহে, বেলেগে মাতিলে নাযায়, ঠিক তেনেকে ভেড়া ছাগলী বিলাকে নিজৰ মালিকৰ কথা শুনে, যিজনে তেওঁক চৰাই তেওঁৰ কথা শুনে। আমাৰ মালিক, আমাৰ ভেড়া চৰাওতা হৈছে প্ৰভু যীশু, আমি তেওঁৰে কথা শুনি। বেলেগে আহি পিনে মাত দিলেও এইটো অলপ আনন্দ কৰি লোৱা, এইটো অকমান তুমি ডুপ্লিকেট মানে কি বুলি কয়, এইটো পইচা অলপ আৰ্জন কৰি লোৱা, তুমি নিজৰ কাৰণে আনন্দ কৰা। আমি নুশুনিম, কিয়নো আমাৰ প্ৰভুৰ কথাই আমি শুনিম। আমাৰ প্ৰভু, আমি পাপৰ কাৰণে মৃত্যু হ'ল, গতিকে আমি আমাৰ জীৱনটো আমি খ্ৰীষ্টক দিলো। ফেলোশ্বিপ উইথ জিজাছ, আমি খ্ৰীষ্টৰ লগত সদায় ফেলোশ্বিপ থাকিব। কিমান আনন্দৰ কথা! যেতিয়া আমি খ্ৰীষ্টক সমৰ্পণ কৰো, প্ৰতিটো সময়ত খ্ৰীষ্টৰ লগত আমাৰ ফেলোশ্বিপ, আমাৰ কি থাকে, এটা সহভাগিতা থাকে। লগতে আমাক ঈশ্বৰে যিটো সাৰ্ভিস দিব, অবিডিয়েন্ট সাৰ্ভিস, আমি বাধ্য হৈ তেওঁৰ কাৰ্যবিলাক কৰি যাম। গতিকে এই বাক্যই আমাৰ প্ৰত্যেকজনকে আশীৰ্বাদ কৰক। আহক আমি থিয় হম আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু বিচাৰিম, প্ৰভু আমাক এটি সমৰ্পিত জীৱন দান কৰক। আমি যেন ঈশ্বৰক উধাই দিব পৰা জীৱন যাপন কৰিব পাৰিম।
আহি থকা দিনবিলাকত যেন ঈশ্বৰে আমাক তেওঁৰ অৰ্পিত জীৱন আমাক আমি তেওঁ অৰ্পণ কৰা জীৱনটো যেন আমাৰ তেওঁ চলাই গাইড কৰে আশীৰ্বাদ কৰে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম আহক প্ৰাৰ্থনা কৰিম লগতে আমাৰ যিসকল উপস্থিত আছে ইয়াতে তেওঁলোকৰ বাবে আমি যিসকল অনলাইন আছে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah, hallelujah. অতি পবিত্র 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 সর্বচকা মহান দয়ালু প্রভু পিতা তোমাক ধন্যবাদ দিছো তুমি মৰম অনুগ্ৰহ আশীৰ্বাদ দয়া কৰাৰ কাৰণে আজি ৰাতিপুৱা সুন্দৰ দিন তুমি দিলা বিশেষকৈ প্ৰভু আজি পবিত্ৰ বিশ্ৰামবাৰ আৰু প্ৰভু আমি এইখিনি সময়ত তোমাৰ ওচৰত চাপিবলৈ সময় পালো পিতা আৰু প্ৰভু তোমাৰ বাক্য তুমি আমাক ক'বৰ কাৰণে আশীৰ্বাদ কৰিলা আজি বাক্য প্ৰভু আমি আজি প্ৰভু পালো তোমাৰ পৰা যে হয় প্ৰভু আমি এটা সমৰ্পিত জীৱন এটা বাবু সারেন্ডার লাইফ আমি মানি চলিব লাগে আর সেই বাক্যৰ কাৰণে প্ৰভু মই তোমাক ধন্যবাদ দিওঁ এই আমাৰ তোমাৰ ওচৰত আমি নিজৰ পাপ অপৰাধবিলাক ক্ষমা বিচাৰিছো প্ৰভু গোটেই তোমাৰ সৈতে কৰা সকলো প্ৰকাৰৰ পাপ অপৰাধবিলাক যিদৰে তুমি বিচাৰিছা প্ৰভু সেইদৰে আমি চলা নাই গোটেই সপ্তাহটো কৰি অহা সকলো প্ৰকাৰৰ পাপ অপৰাধবিলাক প্ৰভু তুমি ক্ষমা কৰি আমাক খুচি আৰু পবিত্ৰ কৰা যিমান প্ৰভু ভাই ভনীসকলে উপস্থিত আছে তুমি তেওঁলোকৰ প্ৰত্যেকজনৰে পাপবিলাক প্রত্যেক অপরাধবিলাক তুমি ক্ষমা কৰি দিবা যিসকল অনলাইনৰ যোগেদি আমাৰ লগত আছে প্ৰভু তেওঁলোকৰ পাপবিলাক ইউটিউবৰ যোগেদি আমাৰ লগত আছে আৰু যিসকলে ভিডিঅটো চাই আছে প্ৰত্যেকজনৰ পাপ অপৰাধবিলাক প্ৰভু তুমি ক্ষমা কৰি খুচি আৰু পবিত্ৰ কৰা যিমান দুষ্ট আত্মাবিলাক আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে মই আজ্ঞা দিছো প্ৰত্যেকটি দুষ্ট আত্মা প্ৰত্যেকজন ভাই ভনী তাৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো যীশুৰ নামত এৰি দে যিমান ভাই ভনীসকলে আজি আমাৰ এই অনলাইনত আছে আমাৰ ইয়াতে উপস্থিত আছে আৰু এই ভিডিঅ' চাই আছে প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো খ্ৰীষ্টক জানিবৰ কাৰণে নিদিয়া খ্ৰীষ্টৰ ওচৰত চাপিবৰ কাৰণে নিদিয়া এটা সমৰ্পিত জীৱন অৰ্পণ কৰা জীৱন আমি যাপন কৰিবৰ কাৰণে নিদিয়া বাধা আনি দিয়া শয়তান আত্মা প্ৰভু যীশুৰ নামত এৰি দে প্ৰভু যীশুৰ নামত এৰি দে ওলাই যা আঁতৰি যা আমাৰ প্ৰত্যেক জীৱনৰ পৰা যিমান বাধা দিয়া আত্মাবিলাক আছে এতিয়াই এইখিনি সময়ত আমাৰ এই ভাই ভনী সকলোৰে জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশুৰ নামত এৰি দে শয়তান আত্মা বাধা দিয়া আত্মা অহুচি আত্মা যিমান ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য কৰা আত্মাবিলাক এৰি দে প্ৰত্যেকজন ভাই ভনী যাৰ পৰা প্ৰত্যেকজনৰ ৰাস্তাৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশুৰ নামত এৰি দে সেই দুষ্ট আত্মা যিমান ঈশ্বৰৰ সন্তানবিলাকৰ জীৱনত কাম কৰি আছে এতিয়াই এৰি দে বেমাৰ আজাৰ দুখ কষ্ট আনি দিয়া শয়তান আত্মাবিলাক এৰি দে ওলাই যা আঁতৰি যা যীশুৰ নামত হালেলুয়া পিতা প্ৰভু ধন্যবাদ দিওঁ তুমি মৰম কৰাৰ কাৰণে সুন্দৰ সময় আমাক দান কৰিলা ও পবিত্ৰ আত্মা তুমি আহা প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰা এই সময়ত তেওঁলোকৰ ওপৰত তোমাৰ অনুগ্ৰহ আশীৰ্বাদ আৰু দয়া কাম কৰিব কাৰণে দিয়া তেওঁলোকক প্ৰভু এটা সমৰ্পিত জীৱন এটা অৰ্পণ কৰা জীৱন যাপন কৰিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা পবিত্ৰ আত্মা তেওঁলোকৰ হৃদয়বিলাক প্ৰভু তোমাৰ প্ৰতি হ'বৰ কাৰণে তোমাৰ প্ৰতি ঢাল খাবৰ কাৰণে তোমাৰ আজ্ঞা মানি চলিব পৰা হ'ব তুমি তেনে আশীৰ্বাদ কৰি দিয়া আজি যি বাক্য জীৱন যেনেকে শুনিছে প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰিবা প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি তেওঁলোকৰ জীৱনটো সলনি কৰিবা আৰু তোমাৰ পথত চলিবৰ কাৰণে অৰ্পণ কৰা জীৱন বুঝাই দিয়া জীবন মানি চলিব পাৰিব প্ৰভু তুমি তেনে অনুগ্ৰহ কৰা আজি আমি যিটো বেয়া ৰাস্তাত চলি আছো আজি তোমাৰ সন্তানসকলে যিটো প্ৰভু পিতা তোমাৰ বিৰুদ্ধে চলি আছে দুষ্ট আত্মাৰ বাধ্য হৈ চলি আছে তেওঁলোকক প্ৰভু ৰিপেণ্ট হ'বলৈ দিয়া মন ঘূৰাবৰ কাৰণে দিয়া তোমাৰ ওচৰ চাপিবলৈ দিয়া তোমাৰ হৈ চলিবৰ কাৰণে তোমাৰ আজ্ঞা মানি চলিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু যিমান ভাই ভনীসকল আছে তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা পিতা ঈশ্বৰ হালেলুয়া মই ধন্যবাদ দিছো প্ৰভু যে আমাৰ আজি পিতা যিমান ভাই ভনীসকলে ইয়াতে উপস্থিত হ'ল আজি আমাৰ এই প্ৰভু এইটো আমাৰ অনলাইন যোগেদি আহিলে মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তুমি আহা মনোজ ৰাজ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ ব্ৰাদাৰ জন দি তেওঁ প্ৰভু দিছো আজি মিটিঙত আমাৰ অনলাইনত আছিলে তাৰ বাবে ধন্যবাদ দিওঁ তুমি আশীৰ্বাদ কৰা তেজি ইয়ামা প্ৰভু চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা নিয়াজাৰ মিন্দৰ ওপৰত তুমি আশীৰ্বাদ কৰা গায়ত্ৰী দাস তাৰ বাবে প্ৰভু মই প্ৰাৰ্থনা কৰিছো মনোজ দাসৰ ওপৰত তুমি আশীৰ্বাদ কৰা আপিলা এলিছৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা দামাৰী কম চেপ্ৰা মেকফাৰ্লিন অঞ্জলি শইকীয়া চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰা জোনালী ভূমিজৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা অঞ্জুলা চেতিয়াৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা ৰেখা লিপ্তা শইকীয়া চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা মিতালী বৰুৱাৰ ওপৰত তুমি আশীৰ্বাদ কৰা বিয়াবাং আপিৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ থাকিবলৈ দিয়া আমন সোণাৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা আৰু জ্যোৎস্না চিষ্টাৰ
তেওঁক তুমি আশীৰ্বাদ কৰা যি তেওঁ প্ৰভু পিতা সেকেন্ড ডোজ লৈ প্ৰভু তেওঁ জ্বৰ হৈ আছে প্ৰভু যীশুৰ নামত সকলো জ্বৰবিলাক সাবসাইড হওক সকলো বেমাৰ জ্বৰবিলাক সুস্থ হওক প্ৰভু তুমি প্ৰভু জ্যোৎস্না চিষ্টাৰ ওপৰত আশীৰ্বাদ কৰা না ৰাজ জ্ঞানে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা ভৱেশ বৰকাকতি ডাঙৰীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰা লেটংলা ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যিবিলাকে প্ৰভু অনলাইন আহিলে প্ৰভু তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই ভিডিঅ' এতিয়া যিমানবিলাকে চাই আছে প্ৰভু ইউটিউবৰ যোগেদি তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ দান কৰা প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু এইখিনি সময়ত মেমচাৰ কাৰণে পিতা প্ৰভু যোৱাকালি তাইৰ বাৰ্থডে আছিলে প্ৰভু তাত নতুন দিনত নতুন বছৰত তাই ধৰি দিলে মই মেমচাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু যদিও প্ৰভু যোৱাকালি আমি আমি আনুষ্ঠানিকভাৱে প্ৰাৰ্থনা কৰিব পৰা নাই কিন্তু এইখিনি সময়ত আজি যদিও প্ৰভু তাইৰ আজি জন্মদিন নহয় কিন্তু যোৱাকালি যিটো বছৰত তাই সোমালে তাইৰ ওপৰত তুমি আশীৰ্বাদ কৰা ভাল স্বাস্থ্য দিয়া জ্ঞান দিয়া বুদ্ধি দিয়া আৰু বাবু তোমাৰ বিশ্বাসী ভয়কাৰী হ'ব কাৰণে পিতৃ মাতৃ প্ৰভু পিতা আজ্ঞাকাৰী হ'ব কাৰণে আৰু বাবু তাই যেনেকৈ ডাঙৰ হৈ আহিছে স্বৰ্গীয় জ্ঞান বুদ্ধি আৰু পৃথিৱীৰ জ্ঞান বুদ্ধি তুমি দিবা ভাল বেয়া জানিবৰ কাৰণে আশীৰ্বাদ দান কৰিবা প্ৰভু মেমচা তাৰ গোটেই পিতৃ মাতৃ ভনীক তোমাৰ হাত সমৰ্পণ কৰিছো লগতে এলিজাৰ ওপৰত আশীৰ্বাদ কৰা লগতে জনৰ ওপৰত আশীৰ্বাদ কৰা আমাৰ কৈলাশৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া মই নিজকে প্ৰত্যেকজনকে তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন।